এই ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় গম পাব কেনেকৈ উচ্ছেদিতখিনি য'ত যায় যাওক, আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ? য'তে যায় যাওক, য'ৰ পৰা আহিছিল তাতে যাওকগৈ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যেনেকুৱা টাইপৰ বক্তব্য দি আছে, এইবিলাক মানুহ য'ৰ পৰা আহিছে তাত যাব, এইবিলাক মানুহ আচলতে ক'ৰ হয়? যদি অসমৰ নহয় তেন্তে আপুনি বাংলাদেশত পঠাই দিয়ক, যদি সিহঁতে বাংলাদেশী তেন্তে বাংলাদেশত পঠাই দিয়ক। তেনেকৈ আপুনি যেনেকুৱা টাইপৰ হাৰাশাস্তি কৰি আছে, এইবিলাক মানুহ কেনেকৈ জীয়াই থাকিব? যদি সিহঁতে বাংলাদেশত পঠাই দিয়ক, তদন্ত কৰক ইহঁতক। তদন্ত নকৰাকৈ ইহঁতক আপুনি উচ্ছেদ কৰিব আৰু আপুনি ক'ব এইবিলাক মানুহ ক'ত যাব? এইটো কোনো কথাটো নহয়। আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী হৈ আপোনাৰ মুখত এনেকুৱা টাইপৰ ভাষা, আপুনি নিজে চিন্তা কৰক। এইবিলাক যদি মানুহ ক'ৰ মানুহ আপোনাৰ ভোটাৰ হয়, আপোনাক ভোট দি জয়যুক্ত কৰিছে, আপুনি ইহঁতক চাব নোৱাৰে, এতিয়া ইহঁতক উচ্ছেদ কৰি আছে, কৰক আপুনি উচ্ছেদ কৰক। চৰকাৰী মাটি আছে, উচ্ছেদ কৰক, কথা নাই। কিন্তু ইহঁতক আপুনি এনেকা বুলি ভাবিছে, অকল হিন্দু মুছলমান কৰি থাকে আপোনালোকে। খালি অকল মিয়া জাতিটোক টাৰ্গেট কৰি যি পাই আছে আপুনি এইটোৱে কৰি আছে। এইবিলাক মানুহ যদি অসমৰ নাগৰিক নহয় তেন্তে আপুনি অসমৰ বাহিৰত পঠাই দিয়ক। যদি অসমৰ নাগৰিক নহয়, যদি অসমৰ নাগৰিক হয় তেন্তে ইহঁতক থকা ব্যৱস্থা কৰি দিয়ক। আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, আপোনাক ভোট দিছে, আপোনাক জয়যুক্ত কৰাইছে ভোট দি, আজি আপুনি এটা জাতিক টাৰ্গেট কৰি এনেকুৱাকৈ উচ্ছেদ চলাই আছে।